নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজৰ বহুজনেই কমেণ্ট ছেকশ্যনত সুধি থাকে যে এল পি আৰু ইউ পিৰ কাৰণে মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব বা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়াকৈ আৰম্ভ হ'ব। এই ক্ষেত্ৰত DWৰ ফালৰ পৰা আমি তথ্য সংগ্ৰহৰ কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু DWৰ ফালৰ পৰা কোনো স্পষ্ট তেনেধৰণৰ নিৰ্দেশনা এতিয়ালৈকে দিয়া নাই। তেওঁলোকৰ DWৰ ফালৰ পৰা এই সম্পৰ্কত অফিচিয়েলি কোনো নটিফিকেশ্যন প্ৰকাশ হোৱা নাই। আৰু শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয় এই এল পি আৰু ইউ পিৰ মেধা তালিকাৰ সম্পৰ্কত কিন্তু কোনো ধৰণৰ মতামত এতিয়া শেহতীয়াকৈ দিয়া নাই। ইয়াৰ মাজতেই আপোনালোকে নিশ্চয় জানে কেইদিনমানৰ আগতে যি 2013 চনতে প্ৰভিঞ্চিয়েলাইজ হোৱা স্কুলবিলাকৰ ক্ষেত্ৰত প্ৰায় 35,000 পোষ্টৰ ৰিটেনশ্যনৰ কথা আহিছিলে, যিটো এটা ভাল খবৰ এল পি ইউ পি অথবা মাধ্যমিকৰ ক্ষেত্ৰত। গতিকে পৰৱৰ্তী সময়ত সেই যি নেক্সট যি বিজ্ঞাপন আহিব সেই বিজ্ঞাপনত সেই পোষ্টবিলাকো আহি যাব। আৰু তাৰপিছতেই ষ্টেট পুল আৰু SSCৰ কণ্টেক্সুৱেল শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ কাৰণে অসম চৰকাৰে যি নতুন পদ্ধতিৰে কৰা কথা ঘোষণা কৰিছে যোৱা 27 তাৰিখে নলবাৰী কেবিনেটত, সেই কথাও আপোনালোকে জানে, যিটো এক আদৰণীয় আৰু প্ৰশংসনীয় পদক্ষেপ। কিন্তু ইয়াৰ মাজতেই DWE আছামৰ যি এল পি ইউ পিৰ বিজ্ঞাপন প্ৰকাশ পাইছিলে 2023 চনৰ ডিচেম্বৰ মাহতেই, তাৰ কিছুদিনৰ পিছতে BTCৰ ক্ষেত্ৰত এল পি ইউ পিৰ বিজ্ঞাপন প্ৰকাশ পাইছিলে। আৰু BTCৰ ক্ষেত্ৰত কিন্তু বৰ্তমান এল পিৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম প্ৰায় শেষ হোৱাৰ পথত, অৰ্থাৎ 1 জুলাইত শেষ হৈ যাব। আৰু 2 জুলাইৰ পৰা 10 জুলাইলৈকে আপাৰ প্ৰাইমেৰীৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। কিন্তু DWৰ ফালৰ পৰা বৰ্তমানেও কিন্তু এল পি আৰু ইউ পিৰ মেধা তালিকাই হওক অথবা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সম্পৰ্কতে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে প্ৰকাশ কৰা নাই, যাৰ ফলত যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিলে তেখেতসকল যথেষ্ট চিন্তাত আছে। আৰু আমাৰ চেনেলৰ ফালৰ পৰা আমি DWৰ অফিচৰ পৰা তথ্য সংগ্ৰহৰ চেষ্টা কৰিছিলোঁ, কিন্তু DWৰ অফিচৰ ফালৰ পৰাও কোনো ধৰণৰ তেনেকুৱা স্পষ্ট ধৰণৰ মতামত নাই কেতিয়াকৈ প্ৰকাশ পাব। কোনো নিৰ্দিষ্ট দিন বা তাৰিখ এতিয়ালৈকে প্ৰকাশ কৰা নাই, বা DWয়ে অফিচিয়েল ৱেবছাইটতো তেওঁলোকে এই ইনফৰমেশ্যন এতিয়ালৈকে দিয়া নাই। বা শিক্ষামন্ত্ৰী মহোদয় অথবা মুখ্যমন্ত্ৰী মহোদয়ৰ যদি শেহতীয়া বক্তব্যখিনি আমি চাওঁ, এল পি আৰু ইউ পিৰ যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেধা তালিকাৰ সম্পৰ্কত মন্তব্য কৰা নাই। কিন্তু DWৰ ফালৰ পৰা দুদিনমানৰ আগতে এখন নটিফিকেশ্যন প্ৰকাশ পাইছিলে, য'ত এল পি আৰু ইউ পিৰ টিচিং এণ্ড নন টিচিং ষ্টাফ ইনক্লুডিং গ্ৰেড 4ৰ সৈতে তেওঁলোকে যিখিনি ভেকেঞ্চি লিষ্টখিনি বিচাৰিছে। ইয়াৰ উপৰি বৰ্তমান শিক্ষামন্ত্ৰী মহোদয়ে তেখেতে সামাজিক মাধ্যম যোগেও জনাইছে যে বৰ্তমান চলি আছে ৰেচনেলাইজেশ্যনৰ কাম এল পি ইউ পি আৰু মাধ্যমিকৰ ক্ষেত্ৰত। আৰু লগতে যি মিউচুৱেল ট্ৰেন্সফাৰ বা ছিংগুল ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো কামখিনি জুলাই আৰম্ভণিতে হ'ব বুলি কৈছে। গতিকে শিক্ষা বিভাগৰ যিখিনি কাম সেইখিনি কামৰ কথা শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত জনাইছে, কিন্তু এতিয়ালৈকে এল পি আৰু ইউ পিৰ মেধা তালিকাৰ সম্পৰ্কতে হওক বা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত কোনো মন্তব্য আগবঢ়োৱা নাই, যাৰ কাৰণে প্ৰাৰ্থীসকল যথেষ্ট চিন্তাত আছে। ইয়াৰ উপৰিও যিহেতু 10 তাৰিখলৈকে BTC আপাৰ প্ৰাইমেৰী ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন চলিব, গতিকে 10 তাৰিখৰ আগতে DWE এল পি ইউ পি ভেৰিফিকেশ্যনেই হওক বা মেৰিট লিষ্টৰ ক্ষেত্ৰত কোনো নটিফিকেশ্যন নাহিব নেকি, এনেধৰণৰ বহুতেই ভাবিছে। যিহেতু প্ৰাৰ্থীখিনি BTC আৰু নন BTC প্ৰায় একেখিনি প্ৰাৰ্থী দুয়োটাতে আবেদন কৰিছে। গতিকে যদিও নটিফিকেশ্যন 10 তাৰিখৰ আগত ওলালেও 10 তাৰিখৰ পিছতহে হয়তো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অথবা মেৰিট লিষ্টৰ কথা আহিব বুলি বহুতেই ভাবে। এক প্ৰকাৰ কথাটো নোহোৱাও নহয়, কিয়নো প্ৰাৰ্থী একেখিনি, যিহেতু BTCৰ ক্ষেত্ৰতো যিখিনি আবেদন কৰিছে প্ৰায়খিনি প্ৰাৰ্থীয়ে DWE আছামৰ ক্ষেত্ৰতো এল পি ইউ পি আবেদন কৰিছে। কিন্তু এই ক্ষেত্ৰত প্ৰাৰ্থীসকলে যিহেতু 6-7 মাহ হৈ গৈছে যথেষ্ট চিন্তাত আছে। গতিকে এই ক্ষেত্ৰত শিক্ষা বিভাগে বা শিক্ষামন্ত্ৰী মহোদয় হওক বা মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়া বক্তব্য এই বিষয়টো উল্লেখ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু DWয়েও এই সম্পৰ্কত তৎপৰতাৰে কাম কৰি অৰ্থাৎ নটিফিকেশ্যন প্ৰকাশ কৰিব বুলি আশা কৰিছোঁ। আৰু শেহতীয়া খবৰ পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু বিশেষত আপোনালোকে নিশ্চয় দেখিছে যে BTCৰ ক্ষেত্ৰতে হওক বা অন্যান্য শিক্ষামূলক যিকোনো ইনফৰমেশ্যন শেহতীয়া খবৰ পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আৰু এই সম্পৰ্কতো আমি আমাৰ ফালৰ পৰা যিখিনি প্ৰচেষ্টা চলাব লাগে আমি চলাই আছোঁ। গতিকে শেহতীয়া আপডেট পোৱাৰ লগে লগে আপোনালোকক জনাম।
আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। গতিকে আজি এইখিনি কথা লৈ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।